কল আর নহ'ব বহুত সহ্য করছো ইমান সহ্য করবা নৰো হে চৰকাৰে যি এই দুখীয়া মানুহ আঁচনিগিলা দি আছে আপোনালোকে কিন্তু এই তিৰিমাখাক নেদব আর দেই যদি আমার দৰে পুৰুষ মানুহগিলাক দিব কিয়া জানে না এই এই পুৰুষগিলাই যদি সুখত থাকে তেতিয়াহ'লে তিৰিগিলাও সুখত থাকব কিন্তু এই তিৰিগিলাক আঁচনিগিলা দি আমার নিচিনা পুৰুষগিলাৰ জীৱনটো নষ্ট নকৰব মামা বহুত কষ্ট পাইছোঁ কিয় কৈছোঁ জানে না এইগিলা যে আঁচনি আনিবা যায় তাতে না মোটাৰ জাগা থাকে না হাগাৰ জাগা থাকে কিনাম কষ্ট কৰি এনে মৰিবা লাগে হাগবা লাগে কাৰোবাৰ যদি টান হাগাব লাগছি চেপা চেপি কৰিব লাগে বহুত কষ্ট পাইছি ফেচবুকটো চাবাই নৰো বাপাৰে উৎপাত কি ব্যায়াম কৰিছে ভাই আচৰিত এই এনেকুৱা ব্যায়াম কৰিছে ভৰি দুখন ওপৰমুৱাকৈ দাঙি দিছে মেখেলাখন হাতেদি ধৰিছে কাৰোবাক কেমেৰা কৰিব দিছে ধাপা ধাপ ব্যায়াম কি পুৰুত ব্যায়াম কৰিছে প্ৰভুসকল আৰু এটা কথা প্ৰভুসকল আমাৰ তিৰিগিলাক অপমান যদি কৰিছে একদিন কিন্তু নিজৰ তিৰিগিলাও অপমান হ'ব আৰু প্ৰভুসকল এই গোটগিলাতো অকল চেংৰা তিৰিয়ে নাই দুই এটাতো বুঢ়া তিৰিও আছে কিছুমান 50, 60, 70 বছৰো আছে এই বুঢ়ীগিলাৰ এতিয়া ব্যায়াম কৰা সময় না এই বুঢ়ী ব্যায়াম কৰি থাকাতে যদি ভগৱানে নকৰাক যদি হাড়াৰলা ভাঙি যায় বা ফাটি যায় তেতিয়া কি হ'ব চৰকাৰে নিব মেডিকেলক চৰকাৰে নিব প্ৰভুসকল এই পুৰুষৰে নিব লাগিব মাটি বিক্ৰী কৰি হওক কিবা গৰু বেচি হওক এই পুৰুষটোৱে নিব লাগিব অলপমান টকাৰ কাৰণে আপোনালোকে 25 টকা দিম ব্যায়াম কৰ গতিকে কিবা এটা হ'লে এই গিৰা কৰে গলত জৰি লাগিব এখিনি সময় এই বয়সত ব্যায়াম কৰা সময় নহয় এখিনি সময় ভাল বস্তু খোৱাৰ সময় গতিকে ব্যায়াম কৰিব লাগে ব্যায়াম কৰা ভাল কিন্তু এখিনি সময়ত সেই বুঢ়া তিৰিকেইটাৰ ব্যায়াম কৰা সময় নহয় আমিয়ে নৰোঁ প্ৰভুসকল আমি চেংৰা মানুহ হয় আমি ব্যায়াম কৰিব নোৱাৰোঁ এই বুঢ়া তিৰিগিলাক লৈ এনেকৈ ব্যায়াম কৰিব হাতত ফাটি যাব তে প্ৰভুসকল বেছি কথা নকওঁ যদি আৰু এটা কথা প্ৰভুসকল এই তিৰিমাখাক এইগিলা দি তিৰিগিলা কিন্তু উঠি যায় আছে ওপৰত আগতে শুনিছিলোঁ প্ৰভুসকল বোলে নগেনৰ আপিটো এই এটা চলি পলে লৈ গ'ল আজিকালি প্ৰভুসকল আপি চলি নাযায় যাৰ 2-3টা চলি আছে তাহে যায় গতিকে যুগ বদলি গৈছে প্ৰভুসকল ভালে ক'লোঁ না বেয়া ক'লোঁ কমেণ্ট কৰি মোক জনাব লাইক কৰি আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।